যোৰহাটত গুলিবিদ্ধ বেদাংগ ভূষণ বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত জেএমচিএইচৰ বিচনাত বেদাংগক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা আব্দুল নুৰ ওৰফে ৰিজু। এতিয়াও আৰক্ষীৰ জিম্মাত অন্যতম অভিযুক্ত ৰমজান খান। কাজিয়া ভাঙিবলৈ যোৱাই কাল হৈছিল এজন নিৰীহ অমায়িক যুৱকৰ। দেওবাৰে নিশা যোৰহাটৰ চন্দননগৰত বিহুৰ অনুষ্ঠান চাবলৈ যোৱা বেদাংগ ভূষণ বৰুৱাক 15-20 জনীয়া উদণ্ড যুৱকে নিৰ্বিচাৰ আক্ৰমণ কৰিছিল। মঙলবাৰে পুৱা চিকিৎসালয়ত মৃত্যু হৈছিল ড্ৰাগছ আসক্ত যুৱকৰ দলে প্ৰহাৰ কৰা বেদাংগৰ। ঘটনাৰ তদন্ত কৰি 10 জনক গ্ৰেপ্তাৰ কৰিছিল যোৰহাট আৰক্ষীয়ে। তাৰে 2 জন মূল অভিযুক্ত আব্দুল নুৰ ওৰফে ৰিজু আৰু ৰমজান খানক জিম্মাত লৈছিল আৰক্ষীয়ে। আৰু অভিযুক্তক লগত লৈ অভিযান চলাবলৈ যাওঁতেই নিশা ঘটিল অঘটন। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ অভিযোগ ৰিজুৰ বিৰুদ্ধে। প্ৰত্যুত্তৰত গুলীচালনা আৰক্ষীৰ। ভৰিত গুলীবিদ্ধ অভিযুক্ত আব্দুল নুৰ ওৰফে ৰিজু। প্ৰতিক্ৰিয়া বেদাংগ ভূষণ বৰুৱাৰ পৰিয়ালবৰ্গৰ। মই ভৰিত কিয় এনকাউণ্টাৰ কৰিছে? গোটেইটো মাৰিয়ে পেলাব লাগে, কিয় ভৰিত মাৰিব লাগে? যেনেকে আমি শাস্তি পাইছো, মাকজনী যেনেকে শাস্তি পাইছে তেনেকে তাহাঁতিও শাস্তি পাব লাগে। আৰু নহ'লে মানে এনেকে মানে বুখা গজি থাকিব আৰু কোনোদিন ভয় নকৰিব তাহাঁতি। আৰু আজি এটাক মাৰিছে, কালি আজি আমাক ইয়াত এটা মাৰিছে ঘৰৰ মুখত, কাইলৈ তাহাঁতি আৰু কাবাক মাৰিব। সংবাদমেলযোগে ঘটনাৰ বিৱৰণ জিলা আৰক্ষী অধীক্ষকগৰাকীৰ। এজন কনিষ্টবলক গতিয়াই পলায়নৰ চেষ্টা কৰাৰ অভিযোগ ৰিজুৰ বিৰুদ্ধে। তাৰ ওপৰত যি এলিগেশ্যন আছিলে যে এটা চোকা অস্ত্ৰ লৈ সি প্ৰহাৰ কৰিছিলে, সেইটো ৰিকভাৰ কৰাবলৈ তেওঁ চিনামৰা টি এষ্টেট তেওঁ ক'লে যে তাতে লুকোৱা হৈছে, তাতে লৈ যোৱা হৈছিলে কালি ৰাতি। আৰু ৰাতি তেওঁ সেইফালে বহুত ঠাইত আমাক টিম যি আছিলে সেই টিমত ঘূৰালে। তাৰপিছত এটা কনষ্টেবলক ধাক্কা দি পলাবলৈ চেষ্টা কৰিছিলে। তো তেওঁক ৰখাবলৈ আমাৰ যি টিম আছিলে ছাৰ্ভিচ পিষ্টলৰ পৰা তেওঁ ফায়াৰ কৰিলে এইমিং এট দ্য ফুট, আৰু তেওঁ জখমী হ'ল। ৰমজান খান নামৰ আনটো অভিযুক্ত এতিয়াও যোৰহাট আৰক্ষীৰ জিম্মাত থকাৰ বিপৰীতে ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে বাকী 8 অভিযুক্ত। কাষ্টডিত 2 জন আছিলে, এতিয়া এজন হস্পিটেলত আছে, এজন এতিয়াও কাষ্টডিত আছে, বাকী 8 জন এতিয়া জেল হাজত আছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি ড্ৰাগছৰ অন্যতম ঘাটিলৈ পৰ্যবেক্ষিত হৈছে যোৰহাটৰ চন্দননগৰ। একাংশ শিক্ষাৰ্থীক টাৰ্গেট কৰি এছামে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ। শৈক্ষিক নগৰী যোৰহাটৰ পৰিস্থিতি অধিক অৱনতি ঘটাৰ পূৰ্বে আৰক্ষী আৰু জিলা প্ৰশাসনক ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাবলৈ আহ্বান স্থানীয় লোকৰ। যোৰহাটত বহুত আমাৰ শিক্ষা মহানগৰী, ইয়াত কেইবাখনো মহাবিদ্যালয় আছে। এই ধনী ধনী কিছুমান মানুহ ল'ৰা ছোৱালী ইয়াত পঢ়িবলৈ আহে, এই ল'ৰা ছোৱালীখিনিক টাৰ্গেট কৰিবলৈ লৈছে। তেওঁলোকে প্ৰথমতে কিছুমান মানুহৰ হতুৱাই তেওঁলোকক ড্ৰাগছ আসক্ত কৰাই, ফ্ৰীকে ড্ৰাগছ খুৱাই আসক্ত হৈ যোৱাৰ পিছত তেওঁলোকে সেই ল'ৰা ছোৱালীখিনিক টাৰ্গেট কৰিবলৈ লৈছে। কিন্তু এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাটো তেনেই নিষ্ক্ৰিয়। যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।